নমস্কাৰ পঢ়াশালীলৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এটা নতুন আৰু এটা অতি গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ আৰু এই টপিকটোৰ নাম কি? টপিকটোৰ নাম হয় সমান্তৰ বহু, যাক ইংলিছত কোৱা হয় এৰিথমেটিক progression। সমান্তৰ প্ৰগতি অৰ্থাৎ এৰিথমেটিক progression। সমান্তৰ প্ৰগতি কি বস্তু? ধৰা প্ৰথমে এটা এক্সাম্পল লৈছোঁ। মই যদি এতিয়া তোমালোকক স্বাভাৱিক সংখ্যা ক'ব দিওঁ, তোমালোকে কি ক'বা? 1 2 3 4 5 এনেকৈ গৈ থাকে। এইটোতো শেষ নাই, আমি জানো। চোৱা, প্ৰথমে এই প্ৰথমটো বাদ দি আমি প্ৰথমটোৰ পৰা দ্বিতীয়টো কেনেকৈ পাইছোঁ? +1 কৰিলে আমি পাই যাওঁ। 1ৰ লগত 1 প্লাছ কৰিলে আমি 2 পাওঁ। ঠিক তেনেদৰে দ্বিতীয়টোৰ পৰা তৃতীয়টো পাওঁতেও আমি ইয়াতে +1 কৰিলোঁ। তৃতীয়টোৰ পৰা চতুৰ্থ পাওঁতেও আমি +1 কৰিলে পাই যাওঁ। তো চোৱা, এনেকুৱা ধৰণৰ নাম্বাৰ চিৰিজত য'ত নেকি প্ৰথমটোক বাদ দি তাৰ পিছৰ কেইটা আমি এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি কৰি পাই থাকোঁ, তেনেকুৱা ধৰণৰ নাম্বাৰ চিৰিজক আমি কি বুলি কওঁ? সমান্তৰ প্ৰগতি বুলি কওঁ। আৰু এটা এক্সাম্পল লৈছোঁ। মই যদি এতিয়া তোমালোকক যুগ্ম সংখ্যা ক'ব দিওঁ, কি ক'বা? যুগ্ম সংখ্যা কি? 2 4 6 8 এনেকৈ গৈ থাকিব। ইয়াতেও চোৱা, এই প্ৰথমটোৰ পৰা দ্বিতীয়টো যাওঁতে কি কৰিছোঁ? +2 কৰিছোঁ, হয় না? দ্বিতীয়টোৰ পৰা তৃতীয়টো কি? +2, তৃতীয়টোৰ পৰা চতুৰ্থটো +2 এনেকৈ গৈ থাকিব। নেক্সট 10 আহিব, এইটোৰ লগত 10 প্লাছ কৰিলে আমি 10 এইটোৰ লগত 2 প্লাছ কৰিলে আমি 10 পাই যাব। তো এনেকুৱা ধৰণৰ ইয়াতো চোৱা, এটা নিৰ্দিষ্ট সংখ্যাহে প্লাছ হৈ গৈ আছে। এনেকুৱা ধৰণৰ নিৰ্দিষ্ট সংখ্যা প্লাছ হৈ গৈ থাকিলে এই নম্বৰ চিৰিজটোক আমি একেলগে কি বুলি কওঁ? এইটো সমান্তৰ প্ৰগতিত আছে বুলি কওঁ। সাপোজ মই যদি এতিয়া তোমালোকক মৌলিক সংখ্যা ক'ব দিওঁ, তোমালোকে ক'বা প্ৰথমটো 2, তাৰপিছতটো 3, তাৰপিছতটো 5, তাৰপিছতটো 7, তাৰপিছতটো 11 এনেকৈ গৈ থাকে। তো ইয়াতে চোৱা, প্ৰথমটোৰ পৰা দ্বিতীয়টো 2ৰ পৰা 3 2ৰ পৰা 3 পাবলৈ আমি কি কৰিছোঁ? +1। 3ৰ পৰা 5 পাবলৈ কি কৰিছোঁ আমি? +2। তেনেহ'লে কি ইয়াতে চেম নাম্বাৰ প্লাছ হৈ আছে নেকি? নহয় না। তাৰমানে আমি ক'ব পাৰিম কি এই মৌলিক সংখ্যাৰ এই নাম্বাৰ কেইটা সমান্তৰ প্ৰগতিত নাই বুলি ক'ব পাৰি। ইয়াৰ হৈছে কথাখিনি। এতিয়া চাওক, আমি ইয়াতে কি কি লিখিম এইকেইটা চাম। মই আকৌ যুগ্ম সংখ্যাটো লৈ আছোঁ। সিহঁতৰ কেইটামান নামাকৰণ কৰিম আমি। চোৱা, এই প্ৰথমটো কি? এইটো প্ৰথম পদ বুলি কওঁ, অৰ্থাৎ A1। এইটো দ্বিতীয় পদ, অৰ্থাৎ A2ৰে বুজোৱা হয়। এইটো তৃতীয় পদ, অৰ্থাৎ A3ৰে বুজোৱা হয়। এইটো চতুৰ্থ পদ, অৰ্থাৎ A4ৰে বুজোৱা হয়। এনেকুৱা গৈয়ে থাকিব। পঞ্চম পদ, ষষ্ঠ পদ আহিয়ে থাকে। আৰু লাষ্ট এনেকুৱা এটা, ইয়াতে ধৰা কিবা এটা নাম্বাৰ আছে, এইটো কিমানতম পদ? যেনেকুৱা এইটো প্ৰথম আহিছে মানে আমি প্ৰথম পদ কৈছোঁ, এইটো দ্বিতীয়ত আহিছে মানে আমি দ্বিতীয় পদ কৈছোঁ। ইয়াতে চোৱা, কিবা এটা আছে, এইটোক আমি কিমানতম পদ কম? নাজানো নহয়। তেতিয়া আমি তাক nতম পদ বুলি কম। ইয়াৰ হৈছে। আৰু ইয়াতে আমি কি কি শিকিম? ইয়াতে শিকিম প্ৰথমে A মানে কি? প্ৰথম পদ। তাৰপিছত চোৱা, এই প্ৰথমটোৰ পৰা দ্বিতীয়টো পাওঁতে কি কৰিছোঁ? +2। দ্বিতীয়টোৰ পৰা তৃতীয়টো +2। তাৰমানে এটা নিৰ্দিষ্ট সংখ্যাহে প্লাছ হৈ গৈ আছে। এইটোক আমি কি কম? কমন ডিফাৰেন্স, অৰ্থাৎ সাধাৰণ অন্তৰ বুলি কয় অসমীয়াত, যাক ডিৰে বুজোৱা হয়। কি? সাধাৰণ অন্তৰ বুলি কয়। আৰু সেই যে an বুলি কৈছোঁ, এইটো কি কওঁ? an মানে কি? n তম পদ।
ক্লিয়াৰ হৈছে আৰু এটা কথা আছে ইয়াতে মিডিলত কেইটা পদ গৈছে কেইটা আছে যদি এনেকুৱা ধৰণৰ কয় যে ইয়াতে মিডিলত কেইটা পদ আছে তেতিয়া আমি তাক কি ৰে বুজাম n n মানে কি পদৰ সংখ্যা ক্লিয়াৰ হৈছে এতিয়ালৈকে আমি এইখিনি গম পালো ইয়াতে কি লাগে নেক্সট আৰু এটা দুটা টাৰ্মস আছে যেটো আমি পিছত দেখিম আৰু এটা ইহঁতৰ মাজত এটা ৰিলেশন আছে যেটোৰ দ্বাৰা আমি সলভ কৰিব মানে অৰ্থাৎ ইয়াৰ ভিতৰত যিকোনো তিনিটা দিয়া থাকিলে আমি 4 নম্বৰটো বাহিৰ কৰিব পাৰিম এইটো ফৰ্মুলাটো কি ফৰ্মুলাটো হৈছে an a plus n minus 1 into b এইটো হৈছে ফৰ্মুলাটো ইহঁতৰ মাজৰ সম্পৰ্কটো ইয়াতে যিকোনো তিনিটা জানা থাকিলে আমি বেলেগ এটা বাহিৰ কৰিব পাৰিম আৰু এটা ফৰ্মুলা আছে এইটো আমি নেক্সট শিকিম পিছত শিকিম আগতে বলা কেইটামান ইয়াৰ দ্বাৰা আমি কেইটামান প্ৰবলেম সলভ কৰোঁ তোমালোকৰ কাৰণে মই কেইটামান কোৱেশ্চন লৈছো চাও প্ৰথমে দিয়া আছে 2 6 10 14 ডট 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 এই সমান্তর বহুপদীটোৰ 10তম পদটো নিৰ্ণয় কৰা সোৱা ইয়াতে কৈছে 10তম পদটো বাহিৰ কৰিব দিছে প্রথমে এইটো কি তম এইটো প্রথম নহলে আমি কি লিখব a মানে কি 2 d মানে কমন ডিফারেন্স আৰু এইটো সমান্তর বহুপদীত আছে বুলি কৈ দিছে তো আমাৰ আৰু চেক কৰা দৰকাৰ নাই আমি আৰু ডিফারেন্সটো বাহিৰ কৰাৰ কাৰণে আমি কি কৰিব লাগে নেক্সটৰ পৰা তাৰ আগৰটো বিয়োগ কৰি দিলে আমি কি পাও ইহঁতৰ সাধাৰণ অন্তৰ যেটো থাকে এইটো পাই যাম তাহলে আমি 6 এর পৰা যদি 2 টো বাদ দি দিও কি পাম আমি 4 অর্থাৎ d = 4 আৰু সোৱা ইয়াতে কৈছে m তম পদটো তাৰ মানে n = 10 বুলি দিয়া আছে ঠিক আছে এনেকে গৈ ইয়াতে 10 নাম্বাৰটো বাহিৰ কৰিব দিছে কিন্তু নাম্বাৰটো তাতে কি আহিব এটো আমি নাজানো এটো আমি বাহিৰ কৰিম আৰু তাৰ কাৰণে এটো আমি কি বুলি কম an মানে what আমাৰ বাহিৰ কৰিব লাগে সোৱা প্ৰথমে আমাৰ ফৰ্মুলাটো কি আছিল an = a plus n minus 1 into d তো আমাৰ an বাহিৰ কৰিব লাগে an অর্থাৎ আমি ইয়াতে a10 বুলিও লিখিব পারি ইয়াতে a10 বুলি লিখিব পারি না পারি তো ইয়াতে আমি a10 বুলি লিখি দিলো a মানে কি দিয়া আছে ইয়াতে 2 প্লাস n মানে কিমান আছে 10 minus 1 into d মানে কি আছে 4 2 প্লাস নহৰ পৰা 1 গলে 9 গুণ 4 2 4 9 36 36 आणि 2 করে দাম কাম 38 অর্থাৎ এনেকে দুই থেকে ইয়াতে যেহেতু 10 নম্বর পদটো আহিব তাতে কি আহিব আমাৰ 38 আহিব ইয়াৰ আছে 10তম পদটো কি হ'ব 38 বুজিছা কেনেকে বাহিৰ কৰিব লাগে ইয়াতে নেক্সট এটা চাও নেক্সট আছে 5 9 13 ডট 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 89 এই সমান্তর বহুপদীটোৰ মুঠ পদৰ সংখ্যা উলিয়াও ইয়াতে দিছে পদৰ সংখ্যা বাহিৰ কৰিবলৈ তো ইয়াতে কি আছে আমি আগত চাই লওঁ এটো কি a মানে 5 নেক্সট d 9 ৰ পৰা 5 গলে 4 সোৱা ইয়াতে এই পদটো দিয়া আছে m তম পদ মই যেটো কৈ আছিল লাষ্টৰ এটা কিবা এটা নাম্বাৰ দি থাকিলে এটো m তম পদ বুলি কয় অৰ্থাৎ a n দিয়া আছে কি 89 মোক কৈছে মুঠ পদৰ সংখ্যা বাহিৰ কৰা মুঠ পদৰ সংখ্যা মানে কি n = 1 আমাক ইয়াতে n বাহিৰ কৰিব দিছে তো ফৰ্মুলা কি আছিল an = a plus n minus 1 into d তো আমাক ইয়াতে an টো দিয়া আছে 89 = a মানে 5 plus n মানে সরি n তো নাই আমার বাহিৰ কৰিব লাগে আৰু d মানে দিয়া আছে 4 89 আৰু 5 টো ইফালে প্লাস হৈ আছে এইফালে আহিলে মাইনাস হ'ব
equal to n minus 1 into 4. N minus 1 is 4. 84 and 4 to multiple से आता है डिवाइड हो जाएगा minus 1 4 है इटू कैंसिल करिले আমি কি পাম minus 1 21 plus 1 is equal to n so n is equal to আমি কি পালু 21 আর 1 is equal to 22 মোট পদৰ সংখ্যা মান কি পালো আমি 22 আৰু এটা ফৰ্মুলা আছে মোট পদৰ সংখ্যা বাহিৰ কৰিব দিলে অৰ্থাৎ n বাহিৰ কৰিব দিলে আৰু এটা ফৰ্মুলা আছে চাইলো ফৰ্মুলাটো কি ফৰ্মুলাটো হ'ল n is equal to last term অর্থাৎ a n minus first term অর্থাৎ a divided by common difference অর্থাৎ b plus 1 এটা একটা ফর্মুলা হয় ঠিক আছে মই এইটো বহায়ো আমি মোট পদৰ সংখ্যা অর্থাৎ n টো বাইৰ কৰিব পাৰিম সো ইয়াতে n an মানে আমাক কিমান দিয়া আছে 59 minus a মানে 5 b মানে 4 plus 1 89 और बड़ा 5 बोले 84 by 4 plus 1 एटुरे एटु कैंसिल करिले আমি কি পাম 5 4 8 4 21 plus 1 21 আর 1 22 সো তো ইয়াতে মিলিছে না নাই n2 মিলিছে আমি দুটা নিয়মে বাইর কৰিব পাৰি মোট পদৰ সংখ্যা দিলে এইটো ফৰ্মুলা অকল মোট পদৰ সংখ্যাৰ কাৰণে আৰু বেলেগ কিবা বাইৰ কৰিব দিলে আমাৰ এই প্ৰথমে যেটো ফৰ্মুলা পাইছো an = a + n - 1 * d এইটোৱে ইউজ হ'ব নেক্সট সো দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য তাৰপিছে দুটা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব আকৌ সংখ্যাটো কি হ'ব লাগে 3 ৰে বিভাজ্য হ'ব লাগে তো 3 ৰে বিভাজ্য দুটা অংকৰে সংখ্যা চাবলৈ গলে প্ৰথমে কি আহিব 12 তাৰ আগত আছে নেকি তাৰ আগত 9 আছে এইটো এটা অংক বিশিষ্ট এটো নালাগে 12 তাৰপিছত আহিব 15 তাৰপিছত আহিব 18 ডট 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 এনেকৈ হৈ থাকিব আৰু লাষ্ট দুটা অংক বিশিষ্ট লাষ্ট কিমান আছে 99 এইটো 3 ৰে বিভাজ্য হয় তো সোয়া ইয়াতে 12 টু কি a মানে 12 হয় তাৰপিছত b 15 ৰ পৰা 12 গলে 3 আৰু আমাৰ লাষ্ট টাৰ্মটো দিয়া আছে অৰ্থাৎ a n = 99 আমাক দিছে মোট পদৰ সংখ্যাটো বাইৰ কৰিছে মানে আৰু কিমানটা পদ আছে মিলে বুজিল এইকেইটা বাইৰ কৰিছে তো n = তো আমি এই যে পুরুটো এটুরে বাইর করি তাতে কি আছে n = an মানে কি 99 minus a 12 divided by b 3 plus 1 99 और পৰা 12 পৰা 9 পৰা 2 গলে 7 9 পৰা 1 গলে 8 3 plus 1 3 रे एटु कैंसिल কৰিলে কি হ'ব 3 2 গুণ 6 2 গল তাতে 27 3 9 গুণ 27 29 plus 1 অর্থাৎ 30 মোট পদৰ সংখ্যা কি হ'ল 30 ইয়াৰ পিছত তোমালোকৰ বুজিছা কেনেকৈ কৰিব লাগে সলভ নেক্সট চাও ইয়াতে দিয়া আছে নেক্সট -11 -8 -5 ডট 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 এই সমান্তৰাল বহুপদীৰ প্ৰথম 10টা পদৰ যোগফল উলিয়াব সোয়া ইয়াতে যোগফল বাইৰ কৰিব দিছে এটো আমি এতিয়ালৈকে লিখা নাই কিন্তু যোগফল বাইৰ কৰিব দিলে আমাক কি কৰিব লাগে মই যে কৈছো আগতে আৰু কেইটামান ফৰ্মুলা আছে আমি লাহে লাহে লিখিম এইটো
চোৱা ইয়াতে যোগফলৰ কাৰণে আমি এটা বেলেগ ফৰ্মুলা ইউজ কৰোঁ আৰু ফৰ্মুলাটো কি Sn is equal to n by 2 bracket 2a plus n minus 1 into b এইটো কি আমাৰ পদৰ যোগফল বাহিৰ কৰিব দিলে এই ফৰ্মুলাটো ইউজ হয় ইয়াৰ আছে ইয়াৰ পৰা আমি এটা নেক্সট এনেকে লিখিব পাৰিম না নাই এই ফৰ্মুলাটোক আমি মানে শৰ্টকাটত লিখিলে a 2a অর্থাৎ a plus a plus n minus 1 into b so n by 2 to set থাকে ইয়াতে আমি a এটা লিখিলো আৰু ইখিনিৰ পৰা আমাৰ কি হয় এটো কিহৰ ফৰ্মুলা হয় ইখিনি কিহৰ ফৰ্মুলা হয় ইখিনি a n ৰ ফৰ্মুলা তেনেহলে আমি প্লাস a n বুলি লিখিব পাৰিম না এইটো এটা আমি ফৰ্মুলা পাইছো যেতিয়া আমাক a n দিয়া থাকিব তেতিয়া আমি এইটো ইউজ কৰিব পাৰিম কি আছে তো আমি ফৰ্মুলা কেইটা লিখিলো এতিয়া আমি অঙ্কটো চাও কেনেকৈ কৰিব লাগে ইয়াতে প্ৰথম ফটো দিয়া আছে a -11 b কিমান হ'ব -8 -11 এইটোৰ পৰা এইটোক আমি বিয়োগ কৰোঁ তেনেহলে কি হ'ব -8 + 11 অর্থাৎ 3 ইয়াৰ আছে এতিয়া আমি d পাইছো আৰু চোৱা তাতে কি দিছে সমান্তৰাল প্ৰকৃতিৰ প্ৰথম 10টা পদৰ যোগফল উলিওৱা কেইটা পদৰ বাহিৰ কৰিব দিছে 10টা পদৰ অৰ্থাৎ n = 10 আমাৰ পদৰ সংখ্যা দিয়া আছিল চোৱা n = 1 আমাক এইটো বাহিৰ কৰিব দিছে S n = n মানে 10/2 তাৰ পিছত আছে 2a 2a মানে কিমান -11 তাৰ পিছত আছে n - 1 n মানে 10 - 1 into b মানে কিমান পাইছো আমি 3 তো দুইৰে কি কেনসেল কৰিলে 5 11 গুণ 22 মাইনাস আছে আমরা মাইনাস প্লাস নিরপর করা এক গলে 9 1 5 minus 22 plus 9 তাৰপিছত এইটো 27 পৰা 22 গলে কি হয় 5 প্লাস 25 আমি কি পাইছো S10 মানে কি মানে 10টা সংখ্যা 10টা পদৰ যোগফল কি হ'ব আমাৰ 25 নেক্সট আছে 1,4,6,5,11,6 এই সমান্তৰাল প্ৰগতিটোৰ প্ৰথম 100টা পদৰ যোগফল উলিওৱা 100টা পদৰ যোগফল উলিয়াব দিছে কিন্তু তোমালোকে সাগে এটা বস্তু লক্ষ্য কৰিছা ইয়াতে 1ৰ পৰা 4টো আমি কেনেকৈ পালো +3 কৰি 4ৰ পৰা 6টো +2 ইয়াতে কি কমন ডিফারেন্সটো সেম আছে নেকি নাই অর্থাৎ তোমালোকে ইয়াতে কি ভাবিবা এটো তো সমান্তৰাল প্ৰগতিত নাই কিন্তু আছে তোমালোকে যদি ভালকে লক্ষ্য কৰা সবাই ইয়াতে সমান্তৰাল প্ৰগতি আছে কিন্তু ইয়াতে দুটা সমান্তৰাল প্ৰগতি একেলগ কৰি দিয়া আছে দুটা কেনেকৈ আমি বাইৰ কৰিম 1 6 আৰু 11ক লৈ এটা সমান্তৰাল প্ৰগতি গঠিত হৈছে ডট ডট আৰু এটা 4 5 আৰু 6 4 5 আৰু 6 ৰে এটা সমান্তৰাল প্ৰগতি গঠিত হৈছে এতিয়া সয়তৰ কমন ডিফারেন্সটো সেম আছে না নাই ইয়াতে d = ইয়াত কি হ'ব 5 ইয়াতে কি হ'ব 1 ক্লিয়াৰ আছে সোৱা আৰু এটা কথা ইয়াতে দিছে প্ৰথম 100টা পদৰ যোগফল উলিয়াব দিছে যেহেতু আমি ইয়াতে দুটা বেলেগ বেলেগ সমান্তৰাল প্ৰগতি লিখিছো গতিকে ইয়াতে কেইটা পদ থাকিব ইয়াতে 50টা থাকিব আৰু ইয়াতে 50টা থাকিব ক্লিয়াৰ হৈছে এতিয়া আমি এটোৰ আগত বাইৰ কৰিম তাৰ পিছত এটো বাইৰ কৰিম তাৰ পিছত এটো যোগ কৰি দিলে আমি 100টা পদৰ যোগফল পাই যাম সোৱা ইয়াতে a মানে কি 1 d = 5 n = কি 50টা পদ আছে অৰ্থাৎ n = 50
তাৰ পিছত ফৰ্মুলাটো কি আছিল s n is equal to n by 2 within bracket 2a plus n minus 1 into d n মানে কিমান পাইছো 50 by 2 2 into a মানে কিমান 1 plus n মানে 50 minus 1 into d মানে 5 50ক 2 ৰে কাটিলে আমি কিমান পাম 25 2 গুণ 2 প্লাস 50 ৰ পৰা 1 গলে 49 পূৰণ 5 থাকিল তাৰ পিছত 25 into 2 plus সোয়া এটো পূরণ কৰিব লাগিব 5 9 গুণ 45 ৰ 5 হাতত থাকিল 4 5 4 গুণ 20 আৰু 4 24 ইয়াতে 25 পূৰণ 247 আৰু এটো তোমালোকে পূৰণ কৰি চাবা এটো পূৰণ ফলটো হ'ব 6175 মই আনসারটো কৈ দিলু ঠিক আছে এটো আমি পাইছো এটা মানে 50 টা পদৰ যোগফল এটা উলাইছো আৰু এটা সমান্তর প্ৰগতি আছে আমাৰ এটোৰ এতিয়া উলাম ইয়াতে a মানে কি সরি ইয়াতে a মানে কি 4 d মানে কি 1 আৰু সরি n মানে 50 ইয়াতো সেম ফর্মুলাটো আৰু নিলিখো মই ডাইরেক্ট লিখি আছো Sn is equal to n by 2 n অর্থাৎ 50 by 2 within bracket 2 a মানে 4 plus n minus 1 অর্থাৎ 50 minus 1 into d অর্থাৎ 1 এটো আহিলে কিমান হ'ব 50 25 4 2 গুণ 8 49 into 1 25 into 8 plus 49 25 sorry পূৰণ 57 আৰু এটো তুমি তোমালোকে পূৰণ কৰি চাবা এটো হ'ব 1425 মই আনসারটো কৈ দিছো ক্লিয়াৰ হৈছে এতে আমি দুটা সমান্তর প্রগতির ইয়াতে 50 টা আৰু ইয়াতে 50 টা পদৰ যোগফল উলিয়াইছো এতিয়া আমি ইহঁতক যোগ কৰি দিম Six 175 plus 1425 ইহঁতক যোগ কৰি দিলে আমি কি পাম 5 5 10 শূন্য হাতে থাকিল 1 7 2 9 হাতৰ একে 10 শূন্য হাতে থাকিল 1 4 একে 5 কে 6 আৰু 6 একে 7 এইটো হল আমাৰ आंसर প্রথম 11 সরি 100টা পদৰ যোগফল কিমান ওলাইছে আমাৰ 7600 তো বহুত ডাঙৰ হৈছে তোমালোকৰ কাৰণে এটা সৰুকে এটা ট্ৰিক্স আছে সোয়া বেলেগকে আমি এটো কৰিব পাৰিম সোয়া ইয়াতে যদি আমি চাও দুটা দুটাকে যদি আমি যোগ কৰি যাও মানে 1 আৰু 4 5 6 আৰু 5 11 আৰু 11 আৰু 6 17 সোয়া তো ইয়তৰ কমন ডিফারেন্স তো সেম আছে না নাই আছে তার মানে আমাৰ নতুন সমান্তর প্রগতিটো কি হল ইয়াতে কি পাইছো আমি 5 11 আৰু 17 ডট 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 যেহেতু দুটা দুটা মিলি আমি এটা নাম্বার লিখিছো গতিকে ইয়াতেও এ 50 লৈ 50 থাকিব মানে ইয়াতো 50 টা পদে থাকিব ক্লিয়ার হৈছে সো ইয়াতে এ মানে কি 5 ডি মানে কি 6 আৰু আমাৰ n is equal to কি 50 টা পদ আছে তো এতিয়া আমি একবারে এইটো ফর্মুলা বহুয়াম কি আছে ফর্মুলাটো Sn is equal to n by 2 অর্থাৎ 50 by 2 twice a অর্থাৎ 5 plus
n minus 1 অর্থাৎ 50 minus 1 into d অর্থাৎ 6 এত হবে 25 5 2 গুণ 10 প্লাস 49 into 6 25 প্লাস 6 9 গুণ 54 এটো হল এতিয়া আমি এটো যোগ কৰি দিম 25 into এটো যোগ কৰিলে কিমান হ'ব আৰু এটো তোমালোকে পূৰণটো কৰি লবা পূৰণ ফলটো আমাৰ কিমান হ'ব 7600 এটো আমি আনসাৰটো কৈ দিলো মই তোমালোকে পূৰণটো কৰি যাবা সো ইয়াতো আমি আনসাৰটো কি পাইছো 7600 ইয়াতো আমাৰ কি আছিল আনসাৰটো 7600 ক্লিয়াৰ হৈছে আনসাৰটো মিলিছে না নাই মিলিছে সো নেক্সট আছে নেক্সট এটা সমান্তর বহুপদী দিয়া আছে আৰু কৈছে এই সমান্তর বহুপদীৰ প্ৰথম 99টা পদৰ যোগফল উলিওৱা তোমালোকে এটো এনে চালে আমি কেনেকৈ গম পাম যে এটো তো সমান্তর বহুপদীত নাই কিন্তু আছে সোৱা আমি ইয়াতে তিনিটা মিলি এটা পদ গঠন কৰিম এই তিনিটা মিলি এটা এই তিনিটা যদি আমি যোগ কৰো আমি কি পাম -4 এই তিনিটা যোগ কৰিলে আমি কিমান পাম -5 এই তিনিটা মিলি আমি -6 পাম ক্লিয়াৰ হৈছে তোমালোকৰ কথাখিনি এতিয়া এতিয়া আমি কি পাইছো -4 -5 আৰু -6 ডট 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 এইটো এটা সমান্তর বহুপদী হৈছে না নাই হৈছে এতিয়া আমি সলভ কৰিলে হৈ গল আৰু এটা কথা চোৱা ইয়াতে কৈছে 99টা পদৰ যোগফল উলিয়াব দিছে যেহেতু আমি ইয়াতে তিনিটা মিলি এটা পদ গঠন কৰিছো তাৰ মানে কি মুঠ কেইটা পদ পাম 33টা ক্লিয়াৰ হৈছে চোৱা ইয়াতে a কি আছে a মানে -4 d = কি -5 minus -4 is equal to -5 minus a plus 4 5 ৰ পৰা 4 গলে 1 আৰু ডাঙৰটোৰ আগত মাইনাস আছে মানে মাইনাস d পাইছো কি -1 n মানে কি টোটাল আমাৰ কেইটা পদ আছে ইয়াতে 33টা আমাৰ s 33 বাইৰ কৰিব লাগে হৈছে এতিয়া চোৱা ফৰ্মুলাটো আমাৰ কি আছিল s n = n/2 অর্থাৎ 33/2 2 into a অর্থাৎ -4 plus n - 1 অর্থাৎ 33 - 1 into d অর্থাৎ -1 ক্লিয়ার হৈছে এতিয়া এটো সেম থাক 4 2 গুণ 8 এটা মাইনাস থাকিল 33 ৰ পৰা 1 গলে 32 - 1 তো থাকিল 33/2 -8 প্লাসে মাইনাসে -32 তাৰপিছত আহিব ইয়াতে আহিব আমাৰ -40 এটো দুইৰে আমি 40 ক্যান্সেল কৰিব পাৰো কিমান পাম 20 তাৰ মানে আমাৰ কি থাকিল সৰি 33 into -20 এটো পূৰণ কৰিলে আমি কি পাম -660 হৈছে ইয়াত আমাৰ যোগফলটো 99টা পদৰ যোগফল আমি একেবাৰে পাই গৈছো কি হ'ব আনসারটো -660 ইয়াৰ হৈছে নেক্সট কি দি আছে দুটা অংক বিশিষ্ট 9ৰে বিভাজ্য সকলোবোৰ সংখ্যাৰ যোগফল উলিওৱা দুটা অংক বিশিষ্ট হ'ব লাগিব 9ৰে বিভাজ্য হ'ব লাগিব আৰু কেইটা পদ আছে আমি নাজানো পদ কেইটাৰ আকৌ যোগফল উলিয়াব দিছে তো প্ৰথমে আমি চাইলো সংখ্যা কেইটা কি হ'ব 9ৰে বিশিষ্ট প্ৰথম সংখ্যাটো কি আছে 9 হয় কিন্তু 9টো কি দুটা অংক বিশিষ্ট নেকি নহয় তাৰ মানে এটো নহব দেন কি আহিব 18 18 তো 9ৰে বিভাজ্য
দুটা অংক বিশিষ্টও হয়, তার মানে এইটো হ'ব, ইয়াৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব। তাৰপিছত আহিব 27 চোৱা আমাৰ আৰু লিখিব নালাগে, এইকেইটা আমি জানো। এতিয়া আমি লাষ্টটো চাম। লাষ্ট কি সংখ্যা আছে দুটা অংক বিশিষ্ট যেটো 9 ৰে বিভাজ্য হয়? 99 আছে, এইটো 9 ৰে বিভাজ্য হয় আৰু দুটা অংক বিশিষ্ট হয়। তো চোৱা ইয়াত কি কি দিয়া আছে আমি চাই লও। a আছে 18, d2 আমাৰ কি হ'ব 27 - 18 = 9। তাৰ পিছত লাষ্ট টাৰ্মটো দিয়া আছে আমাক, তাৰ মানে an = 99। এতিয়া চোৱা কেইটা পদ আছে আমি জানো নেকি? পদৰ সংখ্যা জানো? নাজানো। তাৰ মানে কি আমাক প্ৰথমে n বাহিৰ কৰিব লাগিব, পদৰ সংখ্যাটো আমাক বাহিৰ কৰিব লাগিব। তাৰ পিছত কৈছে কি সংখ্যা কেইটাৰ যোগফল উলিওৱা। যোগফল মানে sn টো আমাক বাহিৰ কৰিব লাগিব। ক্লিয়াৰ হৈছে? তো আমি n টো বাহিৰ কৰিম প্ৰথমে। n বাহিৰ কৰাটো কি আছিল? লাষ্ট টাৰ্ম মাইনাস ফাৰ্স্ট টাৰ্ম ডিভাইডেড বাই কমন ডিফারেন্স প্লাস 1 এইটো আছিল। লাষ্ট টাৰ্ম মানে কি আছে আমাৰ 99 মাইনাস ফাৰ্স্ট টাৰ্ম মানে 18, কমন ডিফারেন্স কিমান 9 প্লাস 1। এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে কেনেকৈ বহাইছো মই। তাৰ পিছত এতিয়া 99 ৰ পৰা 18 গলে 81 ডিভাইডেড বাই 9 প্লাস 1। 9 ৰে এইটো ক্যান্সেল কৰিলে আমি কি পাম 9 9 9 গুণ 81 হয়। 9 plus 1 = 10। আমি n = কিমান পাইছো 10। এতিয়া আমি sn বাহিৰ কৰিব পাৰিম। আৰু এটা কথা মই তোমালোকক sn ৰ ফৰ্মুলা দুটা দিছিলো আৰু এটা দিছিলো কি মই কৈছিলো তাতে যেতিয়া আমাক an টো দিয়া থাকিব তেতিয়া আমি সেই ফৰ্মুলাটো ইউজ কৰিব পাৰো। আৰু ফৰ্মুলাটো কি আছিল আমাৰ sn = n/2 within bracket a plus an। এইটো আমাক আছিল। তোমালোকৰ মনত পৰিছে না? তেনেহলে আমি ইয়াতে n জনা আছে, আমাৰ a জনা আছে, an জনা আছে, তো আমি এইটোতে কৰি দিও। n = কিমান পাইছো আমি 10/2। a মানে কিমান পাইছো আমি a কিমান আছিল আমাৰ 18 প্লাস an টো কিমান পাইছো আমি 99 হৈছে। এতিয়া 2 ৰে 10 কাটিলে আমি কিমান পাম 5। তাৰ পিছত এই দুটা আমি যোগ কৰি দিলে আমি পাম 117 পাম। তাৰ পিছত এই দুটা পূৰণ কৰিলে 5 7 গুণ 35 ৰ 5 হাতত থাকিল 3 5 গুণ 5 6 7 8 আৰু 5 গুণ 5 পাইছো না নাই? আমি পাইছো। sn টো আমাৰ কিমান হ'ব 585 585। ক্লিয়াৰ হৈছে? তোমালোকৰ সকলোৰ ক্লিয়াৰ হৈছে? ইয়াতে দুটা বেলেগ বেলেগ ফৰ্মুলা ইউজ কৰিছো। নেক্সট আছে দুটা অংক বিশিষ্ট যিবোৰ সংখ্যাক 9 ৰে হৰণ কৰিলে ভাগশেষ 3 থাকে সংখ্যাবোৰ সেইবোৰ সংখ্যাৰ যোগফল উলিওৱা। কোশ্চেনটো আকৌ এবাৰ পঢ়িছো। দুটা অংক বিশিষ্ট যিবোৰ সংখ্যাক 9 ৰে হৰণ কৰিলে ভাগশেষ 3 থাকে সেইবোৰ সংখ্যাৰ যোগফল উলিওৱা। মানে দুটা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব 3 অৰ্থাৎ আকৌ 9 ৰে যেতিয়া আমি হৰণ কৰিম এই সংখ্যাটোক তেতিয়া আমাৰ ভাগশেষটো কিমান থাকিব লাগে 3 থাকিব লাগিব। তো প্ৰথমে 9 ৰে বিভাজ্য সংখ্যাটো কি আছে আমাৰ 9, কিন্তু 9 টো মানে দুটা অংক বিশিষ্ট নহয়, কিন্তু আমি যদি ইয়াতে এটা 3 প্লাস কৰি দিও আমি কিমান পাম 12। 12 টো কি দুটা অংক বিশিষ্ট আৰু এই 12 টোক যেতিয়া আমি 9 ৰে ভাগ কৰিম তেতিয়া আমি আমাৰ ভাগশেষটো 3 থাকি যাব। বুজিছা কেনেকৈ বাহিৰ কৰিছো আমি? যেটো আমাৰ 9 ৰে বিভাজ্য সংখ্যা থাকে তাতে আমি 3 3 3 3 যোগ কৰি যাম। ক্লিয়াৰ হৈছে? তেনেহলে আমাৰ সংখ্যাবিলাক কি কি হ'ব? ফাৰ্ষ্টটো হ'ব 12, তাৰ পিছতটো হ'ব 21, তাৰ পিছত আমাৰ হ'ব 30 ... এনেকৈ গৈ থাকিব। এতিয়া কথা হল লাষ্ট কি হ'ব? লাষ্টত আমি জানো কি 9 ৰে বিভাজ্য সংখ্যাটো
99 আছে, ঠিক আছে, কিন্তু তাতে 99 তো একেবারে বিভাজ্যই হয়, কিন্তু আমার কি ভাগশেষটো অর্থাৎ রিমাইন্ডারটো আমার 3 থাকিব লাগে। তেনেহলে তাৰ আগৰ সংখ্যাটো আমি চাম। তাৰ 99 ৰ আগত কি সংখ্যা আছে যেটো 9 ৰে বিভাজ্য হয়? 90 আছে, হয় না? 90 ৰ লগত এতিয়া আমি সরি 3 যোগ কৰি দিলে আমি কিমান পাম? 93। এইটোই হ'ব আমাৰ লাষ্ট। বুজিছা কেনেকৈ কৰিছো? আমি সংখ্যাবিলাক কেনেকৈ পাইছো? যেটো সংখ্যা 9 ৰে বিভাজ্য হয় তাৰ লগত আমি 3 যোগ কৰি যাম, তেনেহলে আমি কি পাম? এই সমান্তৰালপগতিটো পাই যাম। আৰু এইটোৰে আমাৰ কি দিছে? সংখ্যাবিলাকৰ যোগফল উলিয়াব দিছে। তাৰ মানে ইয়াত a = 12, d = 9 আৰু আমাক লাষ্ট টার্মটো দি আছে মানে an = 93। আমাক বাইর কৰিব দিছে sn = what? ক্লিয়ার হৈছে তোমালোকৰ? এতিয়া চোৱা, সরি ইয়াতেও তো আমি নাজানো ইয়াতে কেইটা সংখ্যা আছে, তাৰ মানে আমাক n টো বাইর কৰিব লাগিব। প্ৰথমে আমাৰ n টো বাইর কৰি ল'ব লাগিব, তাৰ পিছতহে আমি sn টো বাইর কৰিব পাৰিম আগৰটোৰ দৰে। ক্লিয়ার হৈছে? এতিয়া প্ৰথমে n বাইর কৰিম। n বাইর কৰিম মানে লাষ্ট টার্ম কি আছে? 93 মাইনাস ফার্স্ট টার্ম কি আছে? 12 ডিভাইডেড বাই কমন ডিফারেন্স অর্থাৎ 9 প্লাস 1। এটোৰ পৰা এটো বাদ দিলে আমি কিমান পাম? 9 পৰা 3 পৰা 2 গলে 1, 9 পৰা 1 গলে 8, 9 প্লাস 1, 9 ৰে 2 গলে 9 প্লাস 1 অর্থাৎ 10 হ'ব। আমাৰ n কিমান পাইছো আমি? 10 হৈছে। এতিয়া আমি sn টো উলিয়াব পাৰিম। sn = n/2 a plus an। এইটো আছিল আমাৰ ফৰ্মুলা। n মানে কি পাইছো আমি? 10/2। a মানে আমাৰ কিমান দিয়া আছে? 12 প্লাস an কিমান পাইছো? 93। এইটো হ'ব 5 আৰু এইটো যোগ কৰিলে কিমান হ'ব? 3 4 5 9 একে 10, 105 আমি পাইছো। এতিয়া 5 আৰু 105ক আমি পূৰণ কৰিলে কিমান পাম? 5 5 গুণ 25 5 আর থাকিল 2, 5 0 গুণ 0 2, 5 1 গুণ 5। আমি কিমান পাইছো? 525 পাইছো আমি ইয়াৰ সংখ্যা কেইটাৰ যোগফল। ক্লিয়াৰ হৈছে? তোমালোকে সকলোৱে বুজিব পাৰিছা কেতিয়া কোনটো ফৰ্মুলা ইউজ হয়? আশা কৰো তোমালোকৰ ক্লিয়াৰ হৈছে। আৰু যদি কিবা ডাউট থাকে তোমালোকে মোক কমেন্টত জনাবা। আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰিবা, শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা। নমস্কাৰ।